Happy Holi! Happy Holi! নমস্কাৰ, হেপী হোলী। সকলোকে হোলীৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি আমি আমাৰ ওচৰতে যিখন দৌল উৎসৱ ইয়াতে পালন কৰে, তাতে সাংস্কৃতিক অনুষ্ঠান আছে। ৰাতি সন্ধিয়া মানে গায়ক আহিব আৰু এইটো আমাৰ দৌল উৎসৱ। আমি তাৰ ওচৰতে মানে এখন দোকান দিম বুলি ভাবিছোঁ, মানে পাণ তামোল গুটকা বিৰি চিৰি কিবা কিবি এইবিলাকে আৰু। তাৰপিছত আমি 3টামান বজাৰ পৰা ষ্টাৰ্ট কৰিম আৰু দোকান। এতিয়া খালি আহিছোঁ, এতিয়া আমাৰ ডিমৰীয়া ৰজা আহিছে। আমাৰ গাঁৱৰ সকলোৱে মিলি আমাৰ ডিমৰীয়া ৰজাক সকলোৱে আদৰি আনিছে। আমাৰ ঐতিহাসিক ডিমৰীয়া ৰজাৰ অন্তৰ্গত আমাৰ এই দৌল উৎসৱ, আমাৰ 3দিনীয়া অনুষ্ঠান আয়োজন কৰিছে আমাৰ কমিটিয়ে। বৰ ঢুলীয়াই লৈ ধুনীয়াকৈ আহিছে আৰু আদৰি লৈ আনিছে। আৰু ইফালে লগত আহিছে আমাৰ তপন দাস ডাঙৰীয়া। আৰু গধূলি সাংস্কৃতিক অনুষ্ঠান এটা আছে, মানে গায়ক আহিব, মানে সৰুকৈ এটা অনুষ্ঠান কৰিছে কমিটিয়ে। আৰু সুন্দৰকৈ আয়োজন কৰিছে আমাৰ আমগুৰিবাসীৰ ৰাইজে। আৰু ইফালে ৰজা বহি আছে আৰু ইফালে লগত বহি আছে তপন দাস ডাঙৰীয়া। আৰু এই গোসাঁইটো ওপৰত লৈ যাব। ঐতিহাসিক ডিমৰীয়া ৰজাৰ আজি আমাৰ দৌল উৎসৱ হয়। যিহেতু আজি আমাৰ পৰম্পৰাগত নিয়ম হয়, সেই নিয়মত আমি আজি ডিমৰীয়া ৰজা অলৰেডি আমি ইতিমধ্যে আহি পাইছে। সেয়েহে মই আপোনালোকক সকলোকে জনাব পাৰোঁ যে কালচাৰ ছেক্ৰেটাৰীজনে আজি নিশা 7 বজাৰ লগে লগে আমি সাংস্কৃতিক সন্ধিয়া বিশেষ আকাৰখন আমি আয়োজন কৰিম আৰু আয়োজন কৰিছোঁ। যিসকলে কৰিম বুলি ভাবিছে তেখেতসকলক মই অতি সোনকালে নিমন্ত্ৰণ কৰিছোঁ। ঠিক সন্ধিয়া 7 বজাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া বিশেষ আকাৰখন আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ ছিংগাৰ থাকিব আমাৰ পৰাগ প্ৰসন্ন আৰু লগতে প্ৰীতি কাশ্যপ, তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ দৌল উৎসৱ সমিতিৰ পৰা, যাতে আপোনালোকে সমূহ ডিমৰীয়া ৰাইজে আহি আমাৰ লগত সহায় সহযোগ কৰে। সেয়েহে আমি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ মাজত এতিয়া আছে আমাৰ ডিমৰীয়া ৰজা, আমাৰ ভাইটিয়ে ডিমৰীয়া ৰজাক দুখাব। ধন্যবাদ। ইয়াতে বহুৱাল গ'লে ইয়াতে বহিম দে মোৰ চেণ্ডেলযোৰ থৈ দিম। আৰু এতিয়া গোসাঁই লৈ আনিছে, মানে ওপৰত উঠাব আৰু গোসাঁইটো, মানে ডিমৰীয়া ৰজাই লৈ আহিছে গোসাঁইটো। এনে আগতে 7 পাক ঘূৰে, মানে আজি 3 পাকে ঘূৰিব বোলে। সকলোৱে মিলিজুলি বহুত সুন্দৰকৈ আহিছে, বৰ ঢোল বজাই বজাই। আমাৰ ইয়াতে আমগুৰিত প্ৰত্যেক বছৰে ঐতিহাসিক ডিমৰীয়া ৰজাৰ অন্তৰ্গত যি দৌল উৎসৱ প্ৰত্যেক বছৰে পালন কৰে। আজি মই এই দৌল উৎসৱৰ প্ৰথম ভিডিঅ' প্ৰস্তুত কৰিছোঁ, চাব বুলি আশা কৰিলোঁ সকলোকে। আৰু লগত তপন দাস ডাঙৰীয়াও গৈ আছে। আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আহিব সকলোৱে আমাৰ দৌল উৎসৱত।
আৰু আমি এখন দোকান দিম বুলি ভাবি আছোঁ। আহিব সকলোৱে, লগ পাম বুলি আশা থাকিল সকলোকে। আৰু আগতকৈ মানে বহুত সুন্দৰ হৈছে। আগতে আৰু বহুত বেয়া আছিল, মানে এতিয়া চিৰিটো মানে খটখটিটো মানে বহুত ধুনীয়াকৈ কৰি দিছে, পকী কৰি দিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু এটাই অনুৰোধ, আমাৰ ডিমৰীয়া সমষ্টিৰ এবাৰ MLA যোনে উঠে তেখেতকো অনুৰোধ জনাইছোঁ যাতে চাৰিও ছাইড যাতে পাকা কৰি দিয়ে, ঘূৰিবৰ কাৰণে সুবিধা হয়, তাকে অনুৰোধ কৰিছোঁ। কাৰণ ঘূৰি যোৱাত সুবিধা হয় পাকা কৰি দিলে। আৰু সন্ধিয়া আমাৰ সোণাপুৰৰে লোকেল ছিংগাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান, আহিব সকলোৱে। মোটামুটি 3 পাক ঘূৰা হৈছে। এতিয়া গোসাঁইটো ইয়াতে থ'ব, নিয়মখিনি কৰিব ইয়াতে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো চাব বুলি আশা থাকিল সকলোকে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব। আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টো। বাই বাই, হেপী হোলী সকলোকে।